তেজপুৰলৈ যাওঁতে তাতে থকা আন এটা মন্দিৰ হলেশ্বৰ দেৱালয়লৈকো গৈছিলোঁ আৰু তাৰে অলপ ভিডিঅ' কৰি থৈছিলোঁ যদিও সময়ৰ অভাৱত দিয়া হোৱা নাছিলে। আজি আগবঢ়ালোঁ, আপোনালোকে চাই নিশ্চয় ভাল পাব। নমস্কাৰ দৰ্শকসকল, মই মামনে আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আহিছোঁ আমি তেজপুৰৰ হলেশ্বৰ মন্দিৰত। মই বিয়াৰ পিছৰ পৰা অহাই নাছিলোঁ, সদায় ভাবি থাকোঁ আহিম কিন্তু দৌৰাদৌৰি হয়। এইবাৰ মানে বাবাই মাতিছে আৰু গতিকে এয়া হলেশ্বৰ মন্দিৰত আহিছোঁ। যিসকল আহিছেতো জানেই, চাই থাকিবচোন, আপোনালোকক দেখুৱাম কেনেকুৱা কি ক'ত। আৰু মন্দিৰত সেয়া আমাৰ ইহঁত তিনিজনী আৰু দুই বাইদেউ। প্ৰথমে এয়া আমি ধূপ চাকি আৰু শৰাইও লৈ লওঁ। আমি ঘৰৰ পৰা শৰাই লৈ অনা নাছিলোঁ, ইয়াতে এয়া সকলো কিনিবলৈ পায়, গতিকে ইয়াৰ পৰাই শৰাই যোগাৰখিনি লৈ লওঁ। আৰু এইখিনি নি আমি প্ৰথমে দিবগৈ লাগিব কাৰ্যালয়ত, আৰু কাৰ্যালয়ত জমা দিয়াৰ পাছত টোকন দিয়ে, তাতে 21 ৰুপিজ লয় শৰাই দিলে, আৰু সেইখিনি প্ৰথমে দি আহোঁ। আৰু এয়া হৈছে মূল দেৱালয়লৈ সোমাই যোৱা ৰাস্তাটো। আৰু আমি ভৰি হাত ধুই আহিলোঁগৈ আৰু আহি এতিয়া এয়া চাকি জ্বলাবলৈ আহিছোঁ। আৰু এই ভিডিঅ'খিনি আমাৰ জীয়াই সন্মুখৰ ফালৰ পৰা কৰি থ'লে। আৰু এতিয়া চাকি জ্বলাম। এইটো মানে সন্মুখত নামঘৰ আছে আৰু মন্দিৰটো ভিতৰলৈ আছে। চাকি বন্তি সকলোখিনি বাহিৰতে জ্বলাব লাগিব, গতিকে এতিয়া আমি প্ৰথমে ইয়াতে চাকি বন্তিখিনি জ্বলাই লওঁ। দেখিছে দুইফালে মানুহ বহিব পৰা সুবিধা আছে, বহুত বেছি ডাঙৰ দেৱালয়খন। আৰু বাহিৰতে এনেকৈ চাকি জ্বলোৱাৰ ব্যৱস্থা আছে, ভালেই। আজিকালি সকলোবোৰ মন্দিৰতে এনেধৰণে ব্যৱস্থা কৰিয়ে দিছে বাহিৰতে জ্বলাব পৰা। আৰু প্ৰথমে এয়া গণেশ মন্দিৰত সেৱা ল'লোঁ। এয়া শিলৰ গণেশৰ মূৰ্তিটো। এয়া তেখেতে কোৱা মতে বৰপুখুৰীত পোৱা বুলি ক'লে এই মূৰ্তি। আৰু এইটো হৈছে মূল মন্দিৰৰ ভিতৰ ভাগ। ইয়াতে শিৱলিংগ আছে ভিতৰত, দেখিছে সেয়া। মই অকণমান আপোনালোকক জুম কৰি দেখুৱাই আছোঁ বাৰু। মই পূজা কৰিলোঁ, সেৱা ল'লোঁ, তাৰ পাছত এয়া ভিডিঅ' কৰিছোঁ। তেখেতৰ পাৰ্মিশ্যন লৈ দেৱে দেখাব পাৰি বুলি কৈছে, সেইকাৰণে। আৰু এয়া দেখিছে ইয়াতে শিৱলিংগ আছে আৰু তাতে পূজা কৰা হয়। আৰু শাওণ মাহত এই মন্দিৰত বহুত বেছি ভিৰ হয় বুলি কৈছে। এতিয়া অৱশ্যে কম মানুহ, আৰু বন্ধ বাৰবোৰত বেছি হয়। আমি যিহেতু আজি খোলা বাৰতে আহিছোঁ, মই সময় মিলাব নোৱাৰোঁ কাৰণে, আৰু সেইকাৰণে অলপমান কম মানুহ। আৰু ইয়াতে বিশ্বকৰ্মাৰ মূৰ্তিও আছে, ইয়াতে পূজা কৰিব পৰা, আৰু হনুমানৰ আছে, আৰু ইয়াত শনি দেৱতাৰ মূৰ্তিও আছে। প্ৰথমে পূজা কৰিছোঁ, আৰু পূজা কৰাৰ পাছতহে ভিডিঅ' কৰি আপোনালোকক দেখুৱাবলৈ লৈছোঁ। আৰু আহি ইমান বেছি ভাল লাগিছে, সকলোতে সেৱা কৰিলোঁ, পূজা কৰিলোঁ, মনটো বহুত বেছি ভাল লাগিছে। খুব ভাল লাগিছে ইয়াৰ মন্দিৰত আহি, গতিকে আপোনালোককো ইয়াত দেখুৱাই দিছোঁ অকণমান কেনেকুৱা লাগিছে। দেখিছে পৰিৱেশটো ইমান ধুনীয়া। ইয়াৰ মানুহবোৰতো হাঁহিয়ে থাকে, তেওঁলোকে চাগে ভাবিছে কিনো হেৰি। যিসকল হোৱা নাই তেওঁলোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। মন্দিৰৰ লগতে এটা পুখুৰীও আছে, ইয়াতে এই পুখুৰীত মাছ আৰু কাছ আছে বুলি কৈছে, কিন্তু এতিয়া দুপৰীয়া সময়, গতিকে আমি দেখা নাই আৰু পানীৰ তলত চাগে সোমাই আছে। বহুত বেছি গৰম আজি, আপোনালোকে দেখিছে ভিডিঅ'টোত অনুমান কৰিব পাৰিছেই কিমান বেছি গৰম। আৰু সেয়া দেখিছে পুখুৰীৰ মাজত এটা শিৱৰ মূৰ্তি বনাই থোৱা আছে, আৰু তালৈ যাব পাৰি। ইমান ৰ'দ ন, বহুত ৰ'দ, হ'লেও অকণমান চাই আহোঁ ব'লা। এতিয়া সেইফালেদি সেই মূৰ্তিটোৰ ওচৰলৈ যাব পাৰি, যাওঁ, কিন্তু বহুত বেছি গৰম, গতিকে ইহঁতে যাওঁ নাযাওঁ কৰি আছে মানে ৰ'দৰ কাৰণে। আমি ভাবিলোঁ এবাৰ গৈ আহোঁ আৰু আহিছোঁ যেতিয়া, কাৰণ অহাটো নহয়েই, কৈছোঁ আপোনালোকক, বহুত বছৰ মূৰত আহিলোঁ, গতিকে এবাৰ যাওঁ তাতে। ব'লা ব'লা। একদম ৰ'দত মানে কেনেকুৱা অৱস্থা নহয়। প্ৰথমে মই আৰু বাইদেৱে সেৱা কৰিলোঁ, আৰু তাৰ পাছত ৰিচাক যাবলৈ ক'লোঁ। ৰিচাক গৈ সেৱা কৰিলে। খালী ভৰি আহিছোঁ যে, একদম পকা, মানে ইমান গৰম হৈ আছে ন, ভালকৈ আঁঠু কাঢ়ি সেৱা কৰিব পৰা নাই।
কিবা কৰিছোঁ আৰু সেৱাটো। এচক মূৰ্তিটো ইমান ধুনীয়া। ৰ'দত একেবাৰে ভৰি দিব নোৱাৰা গৰম, একদম দৌৰা দৌৰি সেৱা কৰিলোঁ আৰু মানে ফটো এখনো উঠিব পৰা নাই গৰমৰ কাৰণে। দেখিছে কেনেকুৱা বেছি গৰম, বাপৰে বাপ। ইতিমধ্যে দবা কোবাবৰ হৈছে, গতিকে আমি এতিয়া মন্দিৰৰ ভিতৰলৈ যাওঁ। আৰু এয়া দবা কোবোৱাৰ পাছত প্ৰসাদ দিবলৈ লৈছে। আমি এনেকৈ বহি আছোঁ আৰু চাওক বহুত মানুহ আহিছে। এয়া এটা ছাইডে আছে আৰু ইয়াত জনামতে আজি মানে বহুত কম বুলিয়ে ক'ব পাৰি, কিন্তু আমিতো দেখাত বহুতখিনি মানুহেই দেখিছোঁ। আৰু এতিয়া প্ৰসাদ দিব। আৰু চাওক কিমান ধুনীয়া চিকচিকীয়া হৈ আছে। মাজভাগটো কিন্তু মাটি কৰিয়ে ৰাখিছে নামঘৰৰ কাৰণে, কিন্তু ছাইডবোৰ পকা কৰি দিছে। আৰু সকলোকে এনেকৈ বহুৱাই প্ৰসাদ দিয়ে, সমানকৈ দি যায় ধুনীয়াকৈ। কলপাতত প্ৰসাদখিনি দেখিয়ে ইমান ভাল লাগিছে নহয়। আৰু এতিয়া আমি প্ৰসাদ খাম। আৰু ইয়াতে যিসকলে শৰাই দিয়ে তেওঁলোকে নিজে গৈ তাৰ পৰা প্ৰসাদ আনিবৰ প্ৰয়োজন নহয়। ইয়াতে আহি ওচৰে ওচৰে কুপনটো চাইছে প্ৰসাদবোৰ দিয়ে ঘৰলৈ নিবৰ কাৰণে, আৰু সেয়া আমাকো দিছে দেখিছে কাষত। আৰু প্ৰসাদ খাই উঠাৰ পাছতে সেইখন পাততে ভোগ দিয়ে। ইয়াতে দাইল, চাউল, জিকা, পটল, আলু চব দি এক সিদ্ধ কৰি এই ভোগটো বনাইছে। গতিকে বহুত বেছি মানে সোৱাদৰ হৈছে আৰু তাতে কলপাতত খাই বহুত বেছি ভাল লাগিছে। এয়া পূজা চূজা কৰি মেলি প্ৰসাদ খালোঁ, ভোগ খালোঁ, বহুত বেছি ভাল লাগিলে। আৰু আপোনালোককো অকণমান দেখুৱালোঁ মন্দিৰটো তাত কেনেকুৱা। আৰু ইয়াতে আহি মোৰ এটাই বেছি ভাল লাগিলে, খুব বেছি ছিষ্টেমেটিক আৰু মানে প্লাষ্টিক ফ্ৰী জোন, ক'তো পেলাব নোৱাৰে। আনকি খোৱা পাতখন যদিও কলপাত হয়, নিৰ্দিষ্ট স্থান ঠিক কৰা আছে, তাতহে পেলাবলৈ দিছে। আৰু সেইফালে যে আমি ৰাতিপুৱা ফুল কিনিছিলোঁ তাতো তেওঁলোকে মানে ল'ৰা ধৰ পৰা নকৰে, চিৰিয়েলি প্ৰথম অহাজন ফাৰ্ষ্টখনত সোমাব, ছেকেণ্ড অহাজন ছেকেণ্ডত সোমাব, এনেকৈ ছিষ্টেমেটিক কৰি পেলাই থৈছে। সেইকাৰণে হৈ হাল্লা নাই, চিঞৰ বাখৰ নাই। গতিকে খুব বেছি ভাল লাগিলে। আৰু এয়া দেখিছে একদম মানে চাফা। গছৰ পাত পৰিছে, কিন্তু প্লাষ্টিক বা তেনেকুৱা ধৰণৰ কোনো বস্তু পৰা নাই। আৰু আমি আজি ভোগ দিয়া নাছিলোঁ, আমি শৰাইহে দিছিলোঁ। কিন্তু ভোগ দিয়ক নিদিয়ক প্ৰত্যেকজন মানুহকেই ভোগো দিয়ে খাবলৈ। আমি প্ৰসাদ খোৱাৰ পাছত সেয়া আমাকো ভোগ দিলে। আমি নাজানো, আকস্মিক আহিলোঁ কাৰণে আমি অকল শৰাই দিছিলোঁ, কিন্তু সকলোকে ভোগ খাবলৈ দিয়ে, মানে বিমুখ নকৰে আৰু সকলোকে দিয়ে। আৰু যিসকল আহিছে ইয়াৰ সকলোখিনি কথা জানেই, আৰু যিসকল অহা নাই আহিব, ভাল লাগিব। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব। যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলত যদি আপোনালোক নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই আছে পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। চ' আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। সেয়া পুনৰবাৰ মূল মন্দিৰটো আকৌ এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। বাবাই সকলোকে ভালে ৰাখক, আমাকো ভালে ৰাখক। আৰু ভিডিঅ'টো ইমানতে সামৰোঁ। শেষলৈকে চালে বহুত বহুত ধন্যবাদ।